মৌদৈবৰীত পৰিৱৰ্তন আৰু প্ৰতিশ্ৰুতিৰ জোৱাৰেৰে নামি পৰিছে সুজিত চৰকাৰ। সমষ্টিৰ চুকে কোণে পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিৰে নামি পৰিছে সুজিত চৰকাৰ। মৌদৈবৰী পৰিষদীয় সমষ্টিৰ যুৱ নেতা তথা ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য সুজিত চৰকাৰ এইবাৰ পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিৰ জোৱাৰেৰে নামি পৰিছে সমষ্টিত। মৌদৈবৰী পৰিষদীয় সমষ্টিৰ বিজেপিৰ এগৰাকী শক্তিশালী আৰু যুৱ নেতা সুজিত চৰকাৰে পৰিৱৰ্তন আৰু প্ৰতিশ্ৰুতিৰ জোৱাৰেৰে নামি পৰিছে মৌদৈবৰী পৰিষদীয় সমষ্টিত। উল্লেখযোগ্য যে আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনত ৩৫ নং মৌদৈবৰী সমষ্টিত বিজেপি দলৰ পৰা কেইবাগৰাকীও লোকে বিচাৰিছে প্ৰাৰ্থিত্ব। তাৰে ভিতৰত এগৰাকী শক্তিশালী যুৱ নেতা হৈছে সুজিত চৰকাৰ। বৰ্তমান সমষ্টিটোৰ পাৰিষদ দিগন্ত বৰুৱাৰ প্ৰতিষ্ঠান বিৰোধী ঢৌৰ মাজতেই দলে অতি সংগোপনে নিক্ষেপ কৰিছে সুজিত চৰকাৰক। ইতিমধ্যে সুজিত চৰকাৰে দলৰ শীৰ্ষ নেতৃত্বৰ নিৰ্দেশত বিজেপি বিৰোধী ভোটক একগোট কৰিবলৈ নামি পৰিছে সমষ্টিৰ চুকে কোণে। উল্লেখযোগ্য যে সমষ্টিটোত বিজেপিৰ পাৰিষদ দিগন্ত বৰুৱা থকা স্বত্তেও বিজেপি কৰ্মীসকল বিভক্ত হৈ আছে কেইবাটাও শিবিৰত। দলৰ শীৰ্ষ নেতৃত্বৰ নিৰ্দেশত এনেদৰে হঠাৎ সুজিত চৰকাৰৰ তৎপৰতাত চিন্তিত হৈ পৰিছে বিভিন্ন লবি কেন্দ্ৰিত বিভক্ত হৈ পৰা দলৰ কৰ্মীসকল। নমস্কাৰ। প্ৰথমে সংবাদ গোষ্ঠীলৈ মোৰ আন্তৰিক অভিনন্দনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই এইবাৰ বিটিচি পৰিষদীয় সমষ্টিৰ যি আহিব লগা ইলেকশ্যন, এই ইলেকশ্যনত ভাৰতীয় জনতা পাৰ্টীৰ এজন প্ৰাৰ্থী হিচাপে মৌদৈবাৰী সমষ্টিৰ মই দলৰ পৰা টিকেট প্ৰত্যাশী হৈ ইলেকশ্যন খেলিবলৈ মই আগবাঢ়ি আহিছোঁ। আৰু দলৰ যিখিনি নিম্নস্তৰৰ কাৰ্যকৰ্তা আছে বা দলীয় কাৰ্যকৰ্তা আছে, বহুতে এইটো ক্ষেত্ৰত যোগাযোগো কৰি আছে বা যোগাযোগো কৰিছে তেখেতসকলৰো কথা যে আপুনি আহক, এবাৰ মৌদৈবাৰীৰ পৰা ইলেকশ্যন খেলক বা আমাৰ কাৰণে ভাল হ'ব আৰু কাম কৰাৰ সুবিধা হ'ব। তো সেইকাৰণে ৰাইজৰ বা কৰ্মীৰ যি আশা বা কৰ্মীৰ যি উৎসাহ উদ্দীপনা দেখা পাইছোঁ, সেই উৎসাহ উদ্দীপনা দেখা পাই মই বিগত কিছুদিন ধৰি বিশেষকৈ মৌদৈবাৰী পৰিষদীয় সমষ্টিৰ বিভিন্ন অঞ্চলত গাঁৱে ভূঞে ঘূৰি ফুৰিছোঁ, ৰাইজৰ লগত মত বিনিময় কৰিছোঁ আৰু দেখা পাইছোঁ ৰাইজেও ইণ্টাৰেষ্টেড আছে, বিচাৰি আছে, আহিব লাগে। আৰু সেইকাৰণে ময়ো আগবাঢ়ি আহিছোঁ। চাওঁ দলে কি কৰে, দলৰ লগতো যোগাযোগ পাইছোঁ, দলৰ নীতি নিৰ্দেশনা মনে কাম কৰি আছোঁ। তো টিকেট বিচাৰিম দলৰ এজন প্ৰাৰ্থী হিচাপে বা দলৰ এজন কৰ্মী হিচাপে, ভাৰতীয় জনতা পাৰ্টীৰ এজন কৰ্মী হিচাপে টিকেট বিচাৰিম। তাৰপিছত দলে যদি টিকেট দিয়ে ভাল কথা, তাৰপিছত যদি দলে টিকেট নিদিয়ে দলৰ যিখিনি গাইডলাইন থাকিব সেইমতে অহা দিনবিলাকত কাম কৰি যাম। ইএমটো এক্সিষ্টিং ইএম হিচাপে তেখেতৰ টিকেটৰ দাবীদাৰ কৰিব বা তেখেতে বিচাৰিব। তাৰপিছত টিকেট দিয়া নিদিয়াটো এইটো ৰাজ্যিকৰ নেতৃত্বৰ বিচাৰাধীন, জিলা সমিতিৰ নেতৃত্বৰ বিচাৰাধীন। এতিয়া নেতৃত্বই যদি বিচাৰে সলাবও পাৰে, কাৰণ চাৰিওপিনৰ যিটো এটা ঢেউ আছে, সেই ঢেউ মতে আজিৰ দিনত লাগিছে যে কেণ্ডিডেটটো বহুত কেইজনে হ'ব, মই অকলে নহয় বা এক্সিষ্টিং দিগন্ত। নিউজ ডেস্ক ৰিপোৰ্ট, কলাইগাঁও লাইভ।